Good morning guys. Good morning মোৰ হৈ গ'ল তো মই কালি ৰাতিয়ে ডিসাইড কৰিছিলোঁ যে মই আজি ডেইলি ভ্লগৰ ভিডিঅ' এটা বনাম চবকে দেখাম যে মই মামা ডেইলি কৰোঁ কি তো মই যেতিয়া ফ্ৰী থাকোঁ ৰুমতে থাকোঁ তেতিয়াহ'লে মই কি কৰোঁ সেইখিনি আপোনালোকক দেখাম আজি মই মৰ্নিং ব্ৰেকফাষ্টৰ পৰা ৰাতি ডিনাৰলৈ গোটেইখিনি আপোনালোকক দেখাম বন্দনা জিম नहीं जाओगे मैं भी उठ गई मैं जाऊंगी कुछ टाइम में 12 बजे 12 बजे এয়া হৈছে মোৰ মৰ্নিং ড্ৰিংক এয়া চিয়া চিডছখিনি মই ৰাতি ভিজাই থৈ দিছিলোঁ আৰু তাতে দিছোঁ কুহুমীয়া গৰম পানী আৰু অলপমান নেমু চেপি ল'লেই ড্ৰিংকটো ৰেডি টেঙা মই আহিলোঁ মুখ হাত ধুই দাঁত দিখলে दांत पे हार्ट अटैक आया है क्या क्या बोलते हो তাই বোলে এইখিনি পেটে বোলে তাই পেট ওলাইছে তাই পেটে নাই পেটে নাই মানুহজনী নাই তাই বোলে পেট ওলাইছে কি হ'ব এতিয়া ৰাইজ মই মানে মুখ হাতখন ধুই আহিলোঁ কাপোৰটো পিন্ধো তাৰপিছত আকৌ মই অ'টছ বনাব আছে মই খাবৰ কাৰণে হৈছে মোৰ জিমৰ ড্ৰেছ মই ড্ৰেছটো চেঞ্জ কৰি লওঁ মই ড্ৰেছ আপ ৰেডি কৰিলোঁ জিমৰ কাৰণে এতিয়া মই ছানস্ক্ৰীম অকণ লগাই লওঁ ৰিভিউটো দি দিওঁ এইটো হৈছে ডটন কিৰ ছানস্ক্ৰীম ভাল হয় সেইটো কাৰণে মই লগাওঁ এতিয়া যদি কোনোবাই ভুল হয় ছানস্ক্ৰীম এনেকৈ নলগায় নাজানো মই খালি ছানস্ক্ৰীম বুলিহে জানো তাকো এইবাৰ অসমত গৈ বৰ্ষাৰ পৰা শিকিছোঁ তাৰ আগলৈতো মই ছানস্ক্ৰীমো নলগাইছিলোঁ এতিয়া মই বনাম অ'টছ এয়া হৈছে মোৰ অ'টছ শেষে হ'বহি হ'ল খালি বিল ফালুকৈ থাকে মানে ইয়াতে মানে পানীত মই নৰ্মেল অ'টছ দিওঁ যিটো প্লেইন অ'টছ হয় সেইটো দিওঁ দি লৈ পেলাই ভালকৈ উতলাই লৈ মই তাত হানি 1.5 চামুচমান দিওঁ দি লৈ পেলাই অ'টছখিনি তেনেকৈ খাওঁ গাখীৰ দিও খাব পাৰি বাট ইয়াতে যিটো আমাৰ গৰু গাখীৰ মেইন সেইটো পোৱা নাযায় পেকেট গাখীৰবিলাক ইউজ কৰিব নোৱাৰি কাৰণ তাত কেমিকেলো ইউজ হয় আৰু যিটো মোৰ কাৰণত ভাল নহয় সেইকাৰণে মই নৰ্মেল পানীতে উতলাই পেলাই খাওঁ আপোনালোকে যদি ৱেইট লছত থাকে পানী দি খাবলৈ টান পায় তেন্তে গৰু গাখীৰ দিও খাব পাৰে এয়া মোৰ প্লেইন অ'টছ ৰেডি প্ৰথম টেষ্টটো এনেকুৱা বেকাৰ লাগিছিল এতিয়া অলপ ভাল লগা হৈছে ইয়াৰ পৰা ওলাওঁতে দেখি পালোঁ এইটো আমাৰ আচলতে চাৰ্চ গলি হয় সেইটো কাৰণে খ্ৰীষ্টমাছ আহি আছে তো আমাৰ গলিটো এনেকৈ সজাই থোৱা হৈছে हम लोग जा रहे हैं जिम में आज का मेरा ब्लॉग यहाँ से स्टार्ट होता है আজি মই বাইক লৈ নাযাওঁ খোজকাঢ়ি যাম কাৰণ কিয় কালি মই পাপ এটা কৰিলোঁ মই মানে চিলি চিকেন খালোঁ 4-5 পিচমান চিলি চিকেন খাই লৈ সেইটো কাৰণত এতিয়া মানে মই খোজকাঢ়ি যাম 15 মিনিটমান লাগিব খোজকাঢ়ি যাম যেতিয়াই মোৰ হাতেৰে এনেকুৱা পাপ হয় তেতিয়াই মই খোজকাঢ়ি অহা যোৱা কৰোঁ মানে আৰু অলপ বেছিকৈ কেলৰিজ ডাউন হ'ব কাৰণে এফালে ৱেট গেইন কৰিব যায় আৰু মই ৱেট লছ কৰিব যাওঁ तुमको 10 किलो कमाना घटाना है मुझे 10 किलो बढ़ाना है टारगेट सेम है हम लोग তো ৰাইজ মই আহি পালোহি জিম আমাৰ ইয়াতে মানে শ্বুজ পিন্ধি আহিব নোৱাৰি ইয়াত আহি পিন্ধিব লাগে मैंने माइक नहीं लाया यार माइक लाता तो अच्छा होता পালোহি ৰাইজ জিম এতিয়া মই চবতকৈ প্ৰথম কাৰ্ডিঅ' কৰিম 20 মিনিট মই কাৰ্ডিঅ' কৰিব লাগিব এতিয়া 19 মিনিট হৈ গ'ল অলৰেডি মোৰ অৱস্থা
বিজলী পেৰে নাকে মুখে সমানে পানী ওলাইছে কাম এচি চলি আছে কিন্তু কাম নাই এতিয়া ৰাইজ এটা সঠিক ইনফৰমেশ্যন আপোনালোকৰ ওচৰত দিওঁ যে যেতিয়া আপোনালোকে এনেদৰে কাৰ্ডিঅ' বা বহুত কষ্ট কৰিব এনে ঘাম চাম ওলোৱাব তো লগতে ঠাণ্ডা পানী উঠাই নাখাব যিটো কাৰণত হয়তো আপোনালোকৰ ডেথ হ'ব পাৰে সেইটো কাৰণত নিজৰ বডিটো অকণমান ঠাণ্ডা হ'বলৈ দিব তাৰপিছত পানী খাব আজি হৈছে ৱেডনেছডে আৰু মোৰ আছে লেগ এণ্ড শ্বল্ডাৰৰ এক্সাৰচাইজ তো ষ্টাৰ্ট কৰি দিওঁ কিহৰ সৈতে প্ৰথম স্কট মাৰিম মই 15টা ছেট 3 ছেট মাৰিব লাগিব 15 বাৰকে স্কট মৰাৰ পিছত মই এতিয়া চুমো স্কট মাৰিম 10 কেজি ডাম্বল এটা লৈ লৈছোঁ তাৰ কাৰণত এতিয়াও সেম মাৰিম 15 ৰেপিটেশ্যন 3 ছেট प्लेट लगा लो ना प्लेट लगा लो 10-10 का कर सकते हो थाइस इम्पोर्टेंट है तभी ना होगा तगड़ा थाइस এতিয়া মই মাৰিম মেচিন যাৰ কাৰণত মই প্লেটছ লগাই আছোঁ প্ৰথম মই 80 কেজি ওজনৰ প্লেটছ লগাম 15 ৰেপিটেশ্যন কৰিম তাৰ পাছত মই লগাম 120 কেজি 12 ৰেপিটেশ্যন তাৰ পাছত 140 10 ৰেপিটেশ্যন Lucid days, I'm getting closer to unlock my consciousness. The poison's only building up my tolerance. We were never born to be the obvious, isn't it obvious? এতিয়া আকৌ মোৰ প্লেটছৰে কাম আহিব ইয়াতে মই 15 কেজি ওজনৰ লৈছোঁ 15 ৰেপিটেশ্যন কৰিম তাৰপিছত 20 কেজি 12 ৰেপিটেশ্যন তাৰপিছত 10 কেজি 10 ৰেপিটেশ্যন এতিয়া আহিব চবতকৈ বেছি টাফ এক্সাৰচাইজটো মোৰ কাৰণে এই এক্সাৰচাইজটো বহুত টাফ হয় বাট যেনেকুৱা এটা বডি গ'ল আছে মোৰ সেইটো হিচাপত এই এক্সাৰচাইজটো বেষ্ট হয় বাট এই এক্সাৰচাইজটোতো মই বেছি ৱেইট ল'ব নোৱাৰোঁ ভৰিত লাষ্ট 25 सबसे ज्यादा मुश्किल है ये এতিয়া মোৰ হৈ গ'ল লেগছৰ এক্সাৰচাইজ এতিয়া মোৰ হ'ব শ্বল্ডাৰৰ এক্সাৰচাইজ শ্বল্ডাৰৰ এক্সাৰচাইজত মই মাৰোঁ 7.5 কেজি ডাম্বল 10 কেজি আৰু 12.5 কেজি মই 7.5 কেজিটো অলৰেডি মাৰিলোঁ এতিয়া 10 কেজি Lucid days, I'm getting closer to unlock my consciousness. The poison's only building up my tolerance. We were never born to be the obvious, isn't it obvious? Time is slipping, dial spinning. I still wonder if I'm dreaming, or maybe I'm the only one who's wide awake. Am I the only one? To know where we are. Am I the only one? राइस तो আজিৰ মোৰ ৱৰ্কআউট শেষ হ'ল 2 ঘণ্টা জিমত দিওঁ মই ডেইলি নিজৰ ড্ৰিম বডিটো পাবৰ কাৰণে তো এনে যদি মই থিয় হৈ থাকোঁ দেন মোৰ ফেটছ দেখি নাপায় এনেকুৱাকৈ ফিট এণ্ড ফাইন বাট ফেটছ আছে যিটো বহিলে দেখা পোৱা যায় মোৰ বেলি ফেট আৰু থাই ফেট অলপ আছে যিখিনি বেলি ফেটটো বহুতে আছে থাই ফেট অলপ আছে যিখিনি কম কৰিব লাগিব আৰু মোৰ টাৰ্গেট হৈছে 6 মান্থত মই কৰি দেখাব লাগিব চবৰে এটা এটা ড্ৰিম বডি আছে আৰ্চিভ কৰিব বিচাৰিলে জিম জইন কৰিব লাগিব আৰু ডাইট মেইনটেইনটো কৰিবই লাগিব ৰাইজ মই আহি গ'লো এয়া মোৰ অৱস্থাটো চাওক মোৰ চুলি ভালেই চাওক এয়া অৱস্থা হৈ লৈ পেলাই মই প্ৰত্যেক দিনাই জিমৰ পৰা এনেকৈ আহোঁ কি বয়ফ্ৰেণ্ডে এনেকৈ সন্দেহ কৰিব যদি এনেকুৱা অৱস্থাত ৰাস্তা দি অহা যোৱা কৰোঁ মোৰ একো লাজ চাজ নালাগে এটা পতালো হৈ গ'ল জধলা মধলাকে আহি যাওঁ এতিয়া মই বনাব গৈ আছোঁ মোৰ দুপৰীয়া আহাৰ এয়া মই পলিথিনত বান্ধি থৈ দিছিলোঁ গাজৰি আহিবলৈ আৰু অলপ গাজৰি আহিলে বেছি ভাল এতিয়া মই ইয়াক পেনত দি পেলাই অলপ সময় মানে উহাই ল'ম আৰু বেছি উহাব নালাগে মানে 40-50% উহাই ল'বা এতিয়া মই ৰেডি কৰিলোঁ মোৰ চালাড ইয়াতে আছে বিলাহী তাৰপিছত গাজৰ তাৰপিছত তিয়ঁহ আৰু ইয়াতে মই উতলাই ল'লোঁ অকণমান স্প্ৰাউটছ
ইয়াতে মই দৈও দিওঁ অকণমান আৰু মেগী মছলা দিওঁ টেষ্টৰ কাৰণে নিমখ মেগী মছলা নিমখটো দিবই বাকী মই মেগী মছলা দিওঁ টেষ্টৰ কাৰণে আৰু দহিটো অপশ্যনেল হয় নিদিবও পাৰে যদি কোনোবাই ডাইটত আছা তেতিয়াহ'লে মোৰ ডাইট ফ'ল' কৰিব পাৰা দৈ দি দিওঁ আপোনালোকে দৈ নিদিবও পাৰে क्या टाइम हुआ पता नहीं शायद 3 बज गया होगा नहीं इसमें तो आई थी मैं तो फिर 3:30 आई वो 3:30 ही हो क्यों यार 3:42 3:42 वही तो मेरे को अरे हाँ यार मैंने तो आज जिम में वीडियो शूट किया था तभी टाइम लग गया तभी मैं सोचूं वैसे तो मैं 2:30 बजे तक पहुंच जाती हूँ 4 बजे लंच कर रही हूँ मैं चुटिया जैसे जल्दी लंच करना चाहिए मैं तो 3 बजे करती हूँ अब 2:30 बजे तक आ जाती हूँ 3 बजे करती हूँ पहले तो 2 बजे करती थी मेरा भी धीरे धीरे पीछे जा रहा है नहीं मुझे टाइम पे करना होगा कर लेना चाहिए 4 बजे रहा है नहीं 2 बजे लास्ट टाइम है पता है लंच का बहुत गैप हो रहा है मुझे भी ठीक करना है स्नैक्स खाना चाहिए और क्या যদি তোমালোকে ওজন কমাব বিচাৰে তেন্তে মোৰ ডাইট ফ'ল' কৰিব পাৰা মই 2 মাহত 5 কেজি ওজন কমাইছোঁ মোৰ এতিয়া বৰ্তমানৰ ওজন হৈছে 63.30 গ্ৰাম বাট ইয়াতে 64 দেখাইছে কাৰণ মই এসপ্তাহৰ আগত জোখা আৰু ওজন কমিব যদি আপোনালোকে মোৰ ডাইটটো ফ'ল' কৰে বাট মই অকণমান প্ৰটিন চটিনতো ধ্যান দিব লগা হয় কাৰণ মোৰ বডি গ'লটো বেলেগ মই অলপ বেলেগ ধৰণৰ বডি ভাবি থৈছোঁ সেইটো কাৰণত মই অনলি ৱেইট লষ্টত ধ্যান দিব নোৱাৰোঁ মই বডি মেইনটেইন কৰাটো ধ্যান দিব লাগিব গৈ লৈ মই মোৰ ঘৰৰ মানুহৰ লগত কথা পাতিলোঁ আৰু মোৰ পচন্দিদা মানুহজনৰ লগত অকণমান সময় কথা পাতিলোঁ কথা চথা পাতি লৈ এতিয়া মই যাওঁ ভিডিঅ' এটা এডিট কৰোঁ ভিডিঅ'টো এডিট কৰি মই গাটো ধুই আহোঁগৈ এতিয়া হৈছে মই গাটো ধুবলৈ যোৱাৰ আগতে মোৰ ৰুমটো এবাৰ ঠিক কৰি লওঁ মোৰ ৰুমটোৰ অৱস্থা চেছ এয়া মই ৰুম চাকাচাক কৰি দিলোঁ কিনো আন্ধাৰ আন্ধাৰ হৈ আছে অঁ গুড ৰাইজ গা চা ধুই আহি মই ৰেডি হ'লোঁ মই যাওঁ মাৰ্কেটলৈ অকণমান মানে মোৰ বহুত গাল বস্তু আনিবলৈ আছে ফ্ৰুটছৰ পৰা আদি কৰি চব্জি লেচ চব খতম হ'ল সেইটো কাৰণে আৰু মই আজি ৰাতি চিকেন বনাম তো চিকেন অকণমান লৈ আহোঁ ৱেইট হোৱাৰ কাৰণে এতিয়া মই জাষ্ট আণ্ডা খাম আৰু তোমালোকে যদি ৱেইট লষ্টত আছা আণ্ডা বাছ 2টা আণ্ডা হ'লে তাৰে এটাহে কুহুমটো খাবা ইটোৰ কুহুমটো পেলাই দিবা বগাটোৱে খাবা বগাটো লাগিলে 3টা খালেও কথা নাই বাট ভিতৰতো নাখাবা এতিয়া মই অ'টছ নাখাই পেলাই এইটোকে খাব লগা হৈছে কাৰণ মোৰ আজি লেট হ'ল যে আৰু মাষ্ট বি দুপৰীয়া 2টা বজালৈ নিজৰ লাঞ্চ ক্লিয়াৰ কৰিবা আৰু গধূলি 5টা বজাত নিজৰ ইভিনিং যিটো স্নেক্স হয় সেইটো ল'বা আৰু ৰাতি 8টা বজালৈ ডিনাৰ খতম কৰি ল'বা মই মাৰ্কেট আলু মই আলু পিঁয়াজ আৰু টমেটো ইয়াতে আলুৰ কেজি 30 তাৰপাছত বিলাহীটো 80 100 তেনেকৈ আৰু পিঁয়াজৰ 40 এতিয়া আৰু মই ইয়াত মছলা ল'বলৈ আহিছোঁ মোৰ ভেজিটেবলছৰ শ্বপিং হ'ল এতিয়া আহিছোঁ মই ফ্ৰুটছ ল'ব মই চব বস্তু আৰু আহোঁতে আহোঁতে খাই খাই আহিছোঁ इतना जल्दी क्यों 6 बजे का कॉल टाइम है 6 बजे मीरा रूम पहुंचना है यार मेरा रोड में है 4:30 बजे उठती हूँ इससे पैसे भी नहीं मांगती कभी सामने पड़ेगी मेरे अकाउंट में 40 रुपये जो अभी खर्च करने वाली हूँ कल दिया था 500 रुपये आज मेरा 500 रुपये किधर उड़ा है पता नहीं समझ में नहीं आ रहा তাই দুখ তাই পইচাকেইটা ক'ত গ'ল তাই এতিয়ালৈ গম পোৱা নাই 500 টকা কালিৰ পৰা আজিলৈ চিকেনখিনি ৱাছ আৰু ইয়াতে মই নহৰু গুচাই আছোঁ আদা নহৰুখিনি পিচি দিলে বেছি মজা লাগে সেইটো কাৰণে ইয়াতে মই আদা নহৰু তাৰপিছত ধনিয়া গুড়ি ৰেড চিলি পাউডাৰ তাৰপিছত হালধি তাৰপিছত জিৰা চিকেন মছলা আৰু ইয়াতে অলপমান নেমু চেপি পেলাই দিছোঁ গোটেইখিনি এতিয়া মেৰিনেট কৰি ফ্ৰিজত থৈ দিম মই আধা ঘণ্টামানৰ কাৰণে তেতিয়ালৈ মই পিঁয়াজ চিয়াজখিনি কাটি লওঁ মাংসখিনি ফ্ৰিজত থৈ ইয়াতে মই আলু পিঁয়াজ বিলাহী আৰু জলকীয়া কাটি ল'লোঁ মাংসত আকৌ মোৰ কাৰণে ফেভৰেট আলুখিনিহে কিন্তু মাংসতকৈ বেছি মই মানে অইল ইউজ কৰিব নোৱাৰোঁ সেইটো কাৰণে অকণমান অইল দিছোঁ এতিয়া মোৰ হৈ গৈছে মাংস বনাই এতিয়া মই ৰুটি বনাই আছোঁ নিজৰ কাৰণে এয়া হ'ল চিকেন মই বনালোঁ আৰু মই মোৰ প্লেটত ল'লোঁ
এতিয়া কবা জান যে তোমাৰজনীয়ে ৰীল বনোৱাই নহয় ভাত বনাবও জানে। তো ৰাইজ আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। মই ভাত পানী খাই লৈ ৰুমমেটহঁতৰ লগত অকণমান লেকচাৰ মাৰিলোঁ, তাৰপিছত ফোন ইউজ কৰিলোঁ, তাৰপিছত এতিয়া মই মুখ হাত ধুই আহি গৈছোঁ। এনেই মোৰ ডেইলি ৰুটিনত আৰু দুটা বস্তু এড হয়, এটা হৈছে অডিশ্যন আৰু এটা হৈছে মই ভিডিঅ' শ্বুট কৰিবলৈ যাওঁ নিজৰ। বাট যেতিয়া লেগ ডে থাকে, সপ্তাহত 2 দিন লেগ ডে মোৰ থাকে, সেই লেগ ডে দিনা মই কেতিয়াও এই দুটা কাম নকৰোঁ, লাগিলে যিমানে লোকচান নহওক। মই নোৱাৰোঁ, মানে এনাৰ্জি নাইকিয়া হৈ যায় সেইটো কাৰণত। আৰু নেক্সট চাগে যদি মোৰ কিবা অডিশ্যন থাকে, ভাল কিবা থাকে, অডিশ্যনৰ মেইন বস্তু হৈছে কি ভিতৰলৈ ফোন লৈ যাব নিদিয়ে, সেইটো কাৰণে দেখাব নোৱাৰোঁ। যদি নিয়াৰ পাৰ্মিশ্যন পাওঁ তেন্তে নিশ্চয় দেখাম। বাই বাই।